ৰাজীৱ শদিয়াক পাহৰা নাই মুখ্যমন্ত্ৰীয়ে। ৰাজীৱ শদিয়াৰ পৰিয়ালক মনত ৰাখিছে বিজেপি চৰকাৰে। গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক বিয়োগত মৰ্মাহত হৈছিল অসমবাসী। কণমানি পুত্ৰ সন্তানক লৈ পত্নীয়ে কটাব লগা হৈছিল এটি কষ্টকৰ জীৱন। অৱশেষত এক সকাহ হৈ আহিল এটি খবৰ। ৰাজীৱ শদিয়াৰ পত্নীলৈ তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিৰ খবৰ। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে এটা গুৰুত্বপূৰ্ণ আৰু অতি ভাল সিদ্ধান্ত। অসম চৰকাৰৰ এটা সিদ্ধান্তত অসমবাসীয়ে এতিয়া আনন্দ পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তই ৰাজ্যৰ সকলো স্তৰৰ লোককে আনন্দ দিছে। কালি ৰাজ্যিক কেবিনেটত লোৱা এটা উত্তম সিদ্ধান্ত। দেশৰ হকে জাতিৰ হকে ভাষাৰ হকে নিজৰ গীতেৰে প্ৰতিবাদৰ জোৱাৰ তোলা গণশিল্পী ৰাজীৱ শদিয়াৰ 2025 চনৰ জানুৱাৰী মাহত সাংস্কৃতিক মঞ্চতে আকস্মিকভাৱে অসুস্থ হৈ অকাল বিয়োগ ঘটিছিল। স্বজাতিৰ হকে গীত গোৱা ৰাজীৱ শদিয়া 40ৰ দেউনা পাৰ হৈছিলহে মাত্ৰ। আৰ্থিক অনাটনৰ মাজেৰে জীৱন নিৰ্বাহ কৰা ৰাজীৱ শদিয়াই মৃত্যুৰ সময়ত পৰিয়ালত এৰি থৈ গৈছিল পত্নী উপাসনা বকলিয়াল গগৈ আৰু কণমানি পুত্ৰ সন্তানক। সেই সময়ত বহু শুভাকাংক্ষী আৰু অসমৰ ৰাইজে পৰিয়ালটোৰ কাষত থাকি বিভিন্ন ধৰণেৰে সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু পৰিয়ালটো চলিবৰ বাবে সেয়াই যথেষ্ট নাছিল। কিন্তু ৰাজীৱ শদিয়াক পাহৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজীৱ শদিয়াৰ শিল্পী সত্তাক পাহৰা নাই অসম চৰকাৰে। কণমানি পুত্ৰ সন্তানক যাতে ভালকৈ পঢ়া শুনা কৰাব পাৰে, শিল্পী পৰিয়ালটো যাতে ভালকৈ চলিব পাৰে, তাৰ বাবে কালিৰ কেবিনেটত এক মহত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক প্ৰদান কৰা হ'ব এটা তৃতীয় বৰ্গৰ চৰকাৰী চাকৰি। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ আগতে চাকৰি দিব ৰাজীৱ শদিয়াৰ পত্নীক। 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰো চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰো। আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে। চৰকাৰৰ এই সিদ্ধান্তত আনন্দিত হৈছে উপাসনা বকলিয়াল গগৈ তথা অসমৰ ৰাইজ। নমস্কাৰ। আজি সন্ধিয়া সংবাদ মাধ্যমৰ যোগেদি এটি খবৰ লাভ কৰিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেবিনেট বৈঠকত এটি কথা ঘোষণা কৰিছে যে মোক তিনিচুকীয়া জিলাত এটি তৃতীয় বৰ্গৰ চৰকাৰী স্থায়ী নিযুক্তি প্ৰদান কৰা হ'ব বুলি। খবৰটো পাই মনত যথেষ্টখিনি সকাহ অনুভৱ কৰিছোঁ, যিহেতু যোৱা বছৰ 13 জানুৱাৰী তাৰিখ দিনাখনে মোৰ স্বামী গণশিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন যেতিয়া নোহোৱা হৈ গ'ল, তেতিয়া মই মোৰ একমাত্ৰ পুত্ৰ সন্তান সৈতে গোটেই সমগ্ৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিলোঁ। আচলতে মোৰ সন্তানটিৰ মোৰ এক সুনিশ্চিত ভৱিষ্যতৰ বাবে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে বা হ'ব অনাগত ভৱিষ্যতত। ল'ৰাটোৰ পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত কেনেদৰেনো মই সকলোখিনি চম্ভালিম তাকে লৈ মই তেতিয়াৰ পৰা বহুত চিন্তিত হৈ আছিলোঁ। আজি এই খবৰটো লাভ কৰি মনৰ চিন্তাখিনি কিছু লাঘৱ হৈছে। এই হিচাপতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু
যদি এই তেখেতে যি আজি ঘোষণা কৰিলে কথাটো হৈ উঠিলে মই অত্যন্ত সুখী হ'ম আৰু পুনৰবাৰ তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ এই সিদ্ধান্তই এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। সকলোৱে প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীক। এগৰাকী গণশিল্পীক উচিত সন্মান প্ৰদান কৰিছে বুলি এতিয়া চৰ্চিত হৈছে সামাজিক মাধ্যমত। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।